হয়, সমাগত লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহে তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। 11 নং শোণিতপুৰ লোকসভা সমষ্টি। শোণিতপুৰ লোকসভা সমষ্টিৰ বিগত সময়ছোৱাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছিল গোৰ্খাসকলে। নাৰায়ণপুৰৰ পিঠাগুৰিয়া অঞ্চলত এই মুহূৰ্তত মই উপস্থিত আছোঁ। পিঠাগুৰিয়া অঞ্চলত মই লগ পাইছোঁ গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতিগৰাকীক। বিহপুৰীয়া সমষ্টিৰ গোৰ্খাসকলে এই নিৰ্বাচনত আচলতে কি ভূমিকা গ্ৰহণ কৰিব বা তেওঁলোকে কি বিচাৰিব সেই কথা জানিবলৈ আমি তেওঁলোকৰ ওচৰত উপস্থিত হৈছোঁ। আমি পোনে পোনে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। নিৰ্বাচন সমাগত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। শোণিতপুৰ লোকসভা সমষ্টিত কিন্তু বিগত সময়ত গোৰ্খাসকলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। বিহপুৰীয়া সমষ্টিতো যথেষ্ট সংখ্যক গোৰ্খা ভোটাৰ আছে। কি ভাবিছে আপোনালোকে, কেনেদৰে আগবাঢ়িব? হয়, পোনপ্ৰথমেই ND24ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ব্যস্ততাৰ মাজতো আহি আমাৰ মন্তব্য আপোনালোকে যি গ্ৰহণ কৰাৰ এক পৰিকল্পনা হাতত লৈছে তাৰ বাবে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, চাওক, এটা কথা নিশ্চিত ৰূপত ক'ব লাগিব যে সমগ্ৰ ভাৰতবৰ্ষত এতিয়া নিৰ্বাচনৰ বতৰ, নিৰ্বাচনৰ এক প্ৰকাৰ জ্বৰ বুলি ক'ব লাগিব নিশ্চিত ৰূপত, কাৰণ সকলোৱেই নিৰ্বাচনৰ কুচকাৱাজ কৰা পৰিলক্ষিত হৈছে। আৰু আমি যিহেতু সামগ্ৰিকভাৱে অসমত যদি আমি চাওঁ, গোৰ্খাসকল বিভিন্ন লোকসভা সমষ্টিত যথেষ্ট নিৰ্ণায়ক ভূমিকা ল'ব পৰা স্থিতিত আজিৰ তাৰিখত গোৰ্খাসকল আছে। এতিয়া শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এক যথেষ্ট নিৰ্ণায়ক ভূমিকা ল'ব পৰা স্থিতিত আজিৰ তাৰিখত গোৰ্খাসকল আছে। যোৱা কিছুদিন আগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সৈতে এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় আৰু উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আমি আমাৰ ৰাইজক বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰ সমান্তৰালভাৱে কিন্তু আমি যদি লখিমপুৰৰ প্ৰেক্ষাপটত আমি কথাবোৰ ক'বলগীয়া হয় তেতিয়া নিশ্চিত ৰূপত ইয়াত কিছু সমস্যা নথকাও নহয়। আমি জনগোষ্ঠীয় হিচাপত যদি আমি চাওঁ, বিগত চৰকাৰ বা বৰ্তমান যিখন চৰকাৰ চলি আছে সেই চৰকাৰৰ দিনত আমাৰ যথেষ্ট সমস্যাসমূহ সমাধান নহ'লেও কিন্তু সমাধান পথত বুলি আমি ক'ব লাগিব। এই ক্ষেত্ৰত কিন্তু আমি চৰকাৰখনক আমি চৰকাৰৰ শলাগ ল'ব লাগিব। তাৰ মানে এয়া নহয় যে আমি সম্পূৰ্ণৰূপে চৰকাৰক আমি সমৰ্থন কৰিছোঁ বা চৰকাৰৰ পক্ষে আমি কথা বতৰাবিলাক কৈছোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু যদি আমি ছাত্ৰ সন্থাৰ যিহেতু আমি জনগোষ্ঠীয় ছাত্ৰ সংগঠন আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ মঞ্চৰ পৰা আমি এটাই আহ্বান জনাব বিচাৰোঁ চৰকাৰসমূহক লৈ, যিহেতু বৰ্তমানৰ প্ৰেক্ষাপটত ৰাজনীতিৰ বতৰত যিবিলাক আমি আলাপ আলোচনাবিলাক আমি চিন্তা কৰিছিলোঁ, আমি যিবিলাক আশা কৰিছিলোঁ চৰকাৰী পক্ষৰ পৰাই হওক, আমাৰ ৰাজনৈতিক নেতাসকলৰ পৰা যিবিলাক সমস্যাসমূহ আমি অসমৰ জ্বলন্ত সমস্যাই হওক, জনগোষ্ঠীয় যিবিলাক সমস্যাসমূহে স্থান পাব বুলি আমি আশা ৰাখিছিলোঁ, কিন্তু সেইবিলাক নেদেখি আমি ইজনে আনজনক যি তুচ্ছ তাচ্ছিল্য কৰা, ইজনে আনজনক বোকা চটোৱা যিটো ৰাজনীতি হৈছে, এইটো অসমৰ মানচিত্ৰৰ কাৰণে, অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে এটা কলা অধ্যায় বুলি আমি ক'ব বিচাৰিছোঁ। আৰু গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ হৈ আমি যিহেতু আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ, লখিমপুৰ জিলাত দুটাকৈ আমাৰ বিশ্ববিদ্যালয় স্বীকৃতি পালে, কিন্তু আজি কোপতি কিন্তু কৰ্মক্ষেত্ৰত সেই বিশ্ববিদ্যালয়সমূহে স্থান পোৱা নাই। এইটো আমাৰ কাৰণে, এই লখিমপুৰ জিলাত বসবাস কৰি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বৰ দুৰ্ভাগ্যৰ বিষয়। লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ স্থান দিয়া হ'ল, মাধৱদেৱ বিশ্ববিদ্যালয় আজি বহু বছৰ আগতে বিশ্ববিদ্যালয়ৰ স্থান পালে, কিন্তু সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ নুঠাত আমি ক'ৰবাত নহয় চিন্তিত হৈ উঠিছোঁ। আজি যদি আমি স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা ক'বলৈ যাওঁ, লখিমপুৰ মেডিকেল কলেজ আছে ঠিকেই, বৰ ভাল অট্টালিকা, ডাঙৰ ডাঙৰ অট্টালিকাবোৰ বনিছে ঠিকেই আছে, কিন্তু আমি কোনোবা এজন ৰোগী তাত গ'লে বাৰে বাৰে তাৰ থকা ডক্টৰসকলে কেৱল মাত্ৰ ডিব্ৰুগড়লৈ ৰেফাৰ কৰে। ই অত্যন্ত দুৰ্ভাগ্যৰ বিষয়। মেডিকেল কলেজ স্থাপন কৰি যদি ৰেফাৰেই কৰিবলগীয়া হয়, তাতকৈ আৰু কিবা পুতৌজনক বিষয় আছে বুলি আমি গণ্য নকৰোঁ। আন ঠাইত বসবাস কৰা গোৰ্খাসকলক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেখেতসকলে সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে, কিন্তু লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খাসকলক কিন্তু সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নাই। আমি যোৱা কিছুদিন আগতে মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰি এই বিষয়ত অৱগত কৰিছোঁ, আৰু যদি আমাক অনতি পলমে কিবা আশ্বাস প্ৰদান নকৰে কিন্তু আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু যদি আপোনালোকে চাই, লখিমপুৰ জিলাত বহুত ঠাইত PGR আৰু VGR বিষয়সমূহ আছে, এই বিষয়সমূহ মীমাংসা হোৱা নাই। আজি আমাৰ ৰাইজে বিভিন্ন মাটিকালিৰ সমস্যাৰ পৰা বিভিন্ন সমস্যাৰে জৰ্জৰিত আদি সীমান্ত এলেকাত বসবাস। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।